নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া মোৰ হাতত দেখা পাইছে ষ্টেইনলেছ ষ্টীল ধাতুৰ দ্বাৰা বনোৱা একটকীয়া মুদ্ৰা। আমি এই মুদ্ৰাবোৰক ক্ৰছ কইন্স বুলিও কওঁ, কাৰণ মুদ্ৰাবোৰৰ ৰিভাৰ ছাইডত যোগ চিনৰ চিম্বলটো দিয়া আছে, মানে ক্ৰছৰ চিম্বলটো দিয়া আছে কাৰণে ইয়াক ক্ৰছ কইন্স বুলিও কোৱা হয়। এই একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 2004, 2005 আৰু 2006। মুঠ 3টা বছৰত এই একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল আমাৰ ভাৰতৰ 4টা মিণ্টতে। এয়া যে দেখা পাইছে মোৰ হাতত একটকীয়া মুদ্ৰা, এই একটকীয়া মুদ্ৰা এটাৰ বৰ্তমান সময়ত মূল্য কিমান জানেনে? 1 টকা নহয়। এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য 2000 টকাৰ ওপৰত। হয়, আপোনালোকে ঠিকেই শুনিছে। বৰ্তমান সময়ত আমি দোকানে বজাৰে খৰচ কৰি থকা সাধাৰণ এটা একটকীয়া মুদ্ৰা। বহুত পুৰণি মুদ্ৰাও নহয়, 2004, 2005, 2006 চনৰ মুদ্ৰা। তো ভাবি চাওক, এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য 2000 টকাৰ ওপৰত। এয়া দেখা পোৱা একটকীয়া মুদ্ৰাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৱে জনাৰ সুবিধাৰ্থে। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যদি কিবা জ্ঞান লাভ কৰিছোঁ বুলি ভাবে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ আৰু এজনে গম পায়। আৰু লগতে মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন আপ টু ডেট আপোনালোকে পাই থাকিব। তো আজি জানো আহক, কোনটো চনত বনোৱা মুদ্ৰা আৰু কোনটো মিনিটত বনোৱা মুদ্ৰা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰিয়েৰ কইন্স, আৰু কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটত বনোৱা মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আৰু এটা কথা, আজি মই ভিডিঅ'ত যিকেইটা মুদ্ৰাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, তেনেকুৱা যদি একটকীয়া মুদ্ৰা আছে, খৰচ নকৰিব। আগতে যি কৰিলে বৰ্তমান আজিৰ পৰা এনেকুৱা মুদ্ৰা খৰচ নকৰিব, ভালদৰে ৰাখি যাওক। আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি জানো 2004, 2005, 2006 3টা বছৰত এই একটকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল। কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত ৰিয়েৰ কইন্স, আৰু কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীণত, এটা একটকীয়া মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো অভাৰ চাইডে চাওক, ভাৰত আৰু ইণ্ডিয়া, হিন্দী ভাৰত, ইংলিছত ইণ্ডিয়া লেখা আছে। আৰু এইফালে অশোক স্তম্ভৰ চিম্বলটো আছে, তাৰ তলত সৰুকৈ সত্যমী জয় লেখা আছে, আৰু এইফালে 1ৰ চিম্বলটো আছে। আৰু তাৰ তলত চাওক 2004 চন মেনশ্যন আছে, আৰু চনটোৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে, ডায়মণ্ড। তো ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক। এইটো হৈছে অভাৰ্ছ। আৰু ৰিভাৰ চাইডে চাওক, 1 ৰুপিয়া হিন্দী লেংগুৱেজত লেখা আছে, আৰু 1 ৰুপিজ ইংলিছ লেংগুৱেজত লেখা আছে, আৰু এটা যোগ চিনৰ চিম্বল দিয়া আছে, তাৰ চাৰিওফালে 4টা ডটৰ চিম্বল আছে। তো এইটো হৈছে ৰিভাৰ চাইড। স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাটো বনোৱা হৈছিল 2004 চনত। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল, তাৰমানে এই দেখা পোৱা মুদ্ৰাটো ষ্টীলৰ ধাতু দি বনোৱা হৈছিল। ৱেইট আছিল 4.85 গ্ৰাম, চাইজ আছিল 25 mm, আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 2004 চনত এই একটকীয়া মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল, বম্বে মিণ্ট। বম্বে মিণ্টৰ মিন মাৰ্ক এয়া চাই লওক, ইয়াত ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। 2004 যিমান একটকীয়া মুদ্ৰা বনোৱা হৈছিল, সকলোবোৰ মুদ্ৰা ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল বম্বে মিণ্টত। তো এতিয়া জানো আহক ইয়াৰ মূল্য। 2004 এই স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 2004 যদি একটকীয়া এটা ক্ৰছ কইন্স UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত বৰ্তমান সময়ত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 2500 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 1500 টকা, ভেৰি ফাইন হ'লে 500 টকা। 500 টকাৰ পৰা 2500 টকাৰ ভিতৰত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। ভাবি চাওক, 2004 চনৰ মুদ্ৰা, বেছি দিনৰ পুৰণা মুদ্ৰা নহয়। তেনেকুৱা মুদ্ৰা আপোনালোকৰ হাতত আছে, বা আছে যদি খৰচ কৰিছে, বহুতে গম নাপায় তাৰ মূল্য কি। তো আজি গম পালে। 2004 চন চাব, ইয়াত চনটো লেখা থাকিব 2004, আৰু তাৰ তলত চাব সৰুকৈ এটা ডায়মণ্ডৰ চিন থাকিব। তো বম্বে মিণ্টত বনোৱা মুদ্ৰা। 2004 যিমান মুদ্ৰা বনাইছে বম্বে মিণ্টতে বনোৱা মুদ্ৰা। গম পালে 2004 চনৰ 1 টকা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰিয়েৰ কইন্স। আৰু এইটো চাওক স্ক্ৰীণত, এটা 1 টকা মুদ্ৰা, এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো অভাৰ চাইডে চাওক, ইয়াত চনটো লেখা আছে 2006, আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে, ডট হৈছে নয়ডাৰ মিন মাৰ্ক।
2006 এই একটকীয়া মুদ্ৰাবোৰ ভাৰতৰ এটা মিনিটতেই বনোৱা হৈছিল 9টা মিনিটত এই স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছো 2006 একটকীয়া মুদ্ৰা 2006 যিমান একটকীয়া মুদ্ৰা বনাইছিল ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল 9টা মিনিটৰ 9টা মিনিটৰ মিন মাৰ্ক হৈছে ডট তো 2006 যদি এটা একটকীয়া ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য কিমান ইউএনচি কণ্ডিশ্যনত এটা 1 টকাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 25 টকা আৰু ভেৰিফাইন হলে 15 টকা তাৰমানে 15 টকাৰ পৰা 150 টকাৰ ভিতৰত 2006 এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য 2006 যদি একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত আছে ভালদৰে ৰখাই যাওক ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স তো আজি গম পালে 2006 যিমান মুদ্ৰা বনোৱা হৈছিল ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিল 9টাৰ মিন মাৰ্ক এটো চাই লওক ডট আছে তো 2006 চনৰ যদি একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত আছে ইউএনচি কণ্ডিশ্যনত তাৰ মূল্য হৈ আছে 150 টকা তাৰমানে 15 টকাৰ পৰা 150 টকাৰ ভিতৰত 2006 এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স আৰু এটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা এটা হৈছে অভাৰ্স আৰু এটা হৈছে ৰিভাৰ্স তো অভাৰ সাইডে চাওক ইয়াত চনটো লেখা আছে 2005 আৰু তাৰ তলত চাওক সৰুকে এটা মিন মাৰ্ক দিয়া আছে ডায়মণ্ড হৈছে বোম্বে মিন মাৰ্ক 2005ত এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল বোম্বে কলকাতা হায়দৰাবাদ নয়ডা কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে বোম্বে মিন্টৰ মিন মাৰ্ক হৈছে ডায়মণ্ড তো 2005ৰ বোম্বে মিন্টৰ যদি এটা একটকীয়া মুদ্ৰা ইউএনচি কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত তাৰ মূল্য হৈ আছে 150 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 15 টকা ভেৰিফাইন হলে 10 টকা 10 টকাৰ পৰা 150 টকাৰ ভিতৰত 2005ৰ বোম্বে মিন্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য তো 2005ৰ যদি একটকীয়া মুদ্ৰা আছে চেক কৰি চাব চনটো চাব ইয়াত চনটো লেখা থাকিব আৰু তাৰ তলত চাব মিন মাৰ্ক দিয়া থাকে যদি ডায়মণ্ড এটো দেখা পোৱা মিন মাৰ্ক ইয়াক কোৱা হয় ডায়মণ্ডৰ যদি সিম্বল আছে তো হেতু মুদ্ৰা বোম্বে মিন্টত বনোৱা মুদ্ৰা বোম্বে মিন্টৰ মুদ্ৰা যদি আছে ভালদৰে ৰখাই যাওক ইউ বৰ্তমান সময়ত এটা স্কেয়াৰ কইন্স তো আজি গম পালে 2004 2005 2006 তিনটা বছৰত এই একটকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল weight আছিল 4.85 গ্ৰাম সাইজ আছিল 25 mm আৰু শেপ আছিল সাৰ্কুলাৰ 2004 যদি একটকীয়া মুদ্ৰা আপোনালোকৰ হাতত ইউএনচি কণ্ডিশ্যনত আছে তাৰ বৰ্তমান মূল্য হৈ আছে 2500 টকা 500 টকাৰ পৰা 2500 টকাৰ ভিতৰত 2004 এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য ই হৈছে এক্সট্ৰিমলি ৰিয়েৰ কইন্স আৰু 2006 যিমান একটকীয়া মুদ্ৰা বনাইছিল তাক ভাৰতৰ এটা মিনিটতে বনাইছিল 9টা মিনিটৰ 2006 যদি একটকীয়া মুদ্ৰা আছে ইউএনচি কণ্ডিশ্যনত তাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা তো ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স আৰু 2005ৰ বোম্বে মিন্টৰ যদি একটকীয়া মুদ্ৰা আছে ইউ বৰ্তমান সময়ত স্কেয়াৰ কইন্স এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 150 টকা তো আজি গম পালে 2004 5 6 তিনটা বছৰতে একটকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল কোনটো চনৰ কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য তো আপোনালোকক আজি মই জনালো তো মোৰ ভিডিঅটো ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ এটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ আৰু এজনে গম পায় আৰু যিসকলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভাৰতীয় মুদ্ৰাৰ নতুন তথ্য আপোনালোকে লাভ কৰি থাকিব তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম সকলো ভালে থাকক ধন্যবাদ